মাননীয় প্রধানমন্ত্রী আৰম্ভণিতে মই ধন্যবাদ জনাম এই কারণে যে PM সূর্যঘর মুফ্ত বিজলী যোজনা সঁচাকে এইটো যথেষ্ট লাভদায়ক যোজনা যিজন ইন্ডিভিজুয়ালে নিজৰ ঘৰত 1 কিলোৱাট 2 কিলোৱাট 3 কিলোৱাটৰে হোক বা তাতকে বেছিও হোক লগাব তেখেতে তো আৰম্ভণিত যেটো সাবসিডি দিয়া আছে সেইটো বেনিফিটটো পাব এই সাবসিডি ভৱিষ্যতে থাকিব না নাই এইটো পিছৰ কথা কিন্তু আজি আছে আৰম্ভণিত সাবসিডি দিয়া হৈছে এইটো থাকিব কিন্তু সেইটো মানুহে ল'ব লাগে আৰু ইয়াৰ দ্বাৰা আমি ৰাষ্ট্ৰ নিৰ্মাণতো কিন্তু এটা সহায়তাৰ হাত আগবঢ়াইছো আমি যিমানখিনি কাৰেন্ট আমাৰ ঘৰৰ রুফটপত বনাই আছো সেইখিনি আমি পাৱাৰ গ্ৰিডত সাপ্লাই কৰি আছো তাৰ কাৰণে আমাক প্ৰিভেইলিং ৰেটত চৰকাৰে আমাক পইচা সেভ কৰাই দিব ক্যাশ পইচা হাতত দি দিয়ে কিন্তু ভৱিষ্যতে আমাৰ যিমানখিনি কাৰেন্ট যাব সেই কাৰেন্টখিনিৰ পৰা আমি মাইনাস হৈ থাকিব আমাৰ বিল মাইনাস হৈ থাকিব হয়তো মিটাৰ ৰেন্ট বা যেটো ভাড়া বিলৰ মিটাৰৰ ভাড়া সেইবোৰ আমি দিব লাগিব নেক্সট কথা হল আমাৰ পইচা যথেষ্ট ৰাহি হ'ব যেনেকৈ মোৰ 8 নৱেম্বৰ 2024 মোৰ ঘৰত এটো চাৰ্জ হোৱা যেটো স্টাৰ্ট হৈছে বিল ফাংশনিং আমাৰ এটো স্টাৰ্ট হৈছে আজিলৈকে মোৰ মিটাৰ ৰিডিং ইজ ফ্ল্যাট মানে মিটাৰ ৰিডিং হিচাপে মোৰ এক পইচা উঠা নাই খালি মিটাৰ ৰেন্ট যেটো ভাড়াটাৰা সেইবোৰ হয়তো লাগিব আমাক বক দিবলৈ তেনেকৈ আছে কাৰণ মই যিখিনি টকা জমা ৰাখিছিলো অলমোস্ট 1 টকাই আছে হয়তো অলপ 1/3 কমিছে গতিকে মোৰ কাৰণে যথেষ্ট বেনিফিচিয়াল হৈছে আৰু ৰাইজৰো এটো বেনিফিচিয়াল হ'ব আৰু ধুবুৰীবাসীক এটাই আহ্বান জনাম যে এই আঁচনিৰ দ্বাৰা আপুনি নিজেও লাভৱান হওক আৰু দেশ গঢ়াত এটা অৰিহণা যোগাওক আৰু এটা কথা মই যেটো মই কৈ আছিলো ইমান দেৰি যে আপুনি এটা কথা মনত ৰাখিব ধুলিৰ দিন ধুবুৰীত যথেষ্ট ধুলি উৰে আমাৰ টাউনটো কিন্তু ধুলি এইটো সিজনত থাকে আপ টু মাৰ্চ এপ্ৰিল গতিকে আমি যাতে বাৰিষা বতৰ হলে প্ৰয়োজন নাই নহলে যাতে আমি সপ্তাহত এবাৰ হলেও আমি পানী ছটিয়াই অলপ সোলার প্যানেল দুটা আমি সাফা রাখো হাত দিব নালাগে একো কৰিব নালাগে ইমান আমি বাথৰুমত যেবোৰ আমি পানী টানা ব্ৰাশ ইউজ কৰো আমি হ্যান্ডেল থকা ব্ৰাশ ইউজ নকৰো জানো আমি বাথৰুমত ইউজ কৰো সেইবোৰ আমি কিন্তু দি লাহে লাহে টানি সাফা কৰিব তেখেতসকলে ইলেক্ট্ৰিকেল মানুহ মোক এইবোৰ কথা কৈ গৈছে সেইবোৰ আমি কৰিব পাৰিম গতিকে আমাৰ উপকাৰী বস্তু এইটো সোলার এইটো ইজ অন গ্রিড সোলার এইটো অফ গ্রিড নহয় অন গ্রিড আমাৰ ইলেক্ট্ৰিসিটি সাপ্লাই থাকিব লাগিব আৰু এইটো 1 কিলোৰ পৰা 10 কিলো অবধি আপাতত দিয়া হৈছে যদি 10 কিলো এবভ যদি লয় সেইটো স্লেব টু ব্লেক আছে কিন্তু 3 কিলোৰ পৰা 10 কিলো অবধি সাবসিডি হৈছে 1,30,800 সেন্ট্রাল গভর্নমেন্টে দি আছে 85,000 আৰু স্টেট গভর্নমেন্টে দিব 45,000 আৰু 3 কিলোত মিটাৰ জেনাৰেট হ'ব পাৰ ডে ইউনিট জেনাৰেট হ'ব 10 to 15 ইউনিট আৰু অলমোস্ট মাহত দেখা যায় যে 300 পৰা 350 ইউনিট এটো জেনাৰেট হ'ব এটা ঘৰত যদি 350 ইউনিট যদি লাগে যদি ইউজ কৰে তেনেহলে 350 ইউনিট সোলাৰে দি আছে আৰু মিটাৰ মানে টোটালি জিরো হৈ আছে খালি ইলেক্ট্ৰিসিটি যেটো নেকি ৰেন্ট আছে মিটাৰ ৰেন্টও দিব লাগিব আৰু ইহঁতৰ যেটো নেকি বাকি যেটো ফিস আছে আৰু কি কিবা লামসাম অলপ ফিস আছে ফিক্স চার্জেস সেইবোৰ অলপ দিব লাগিব তাছাড়া আৰু বাকি একোই নাই আৰু এটা সোলার প্যানেল যদি ইনস্টল কৰিবলৈ হলে 2 লাখ টাকা মান লাগি যায় আর কি 2 লাখ টাকা লাগিলে গভর্নমেন্টে দি আছে 1,30,000 টাকা বেনিফিশিয়ারি মানে কন্ট্রিবিউট কৰিব লাগে 70,000 মানে ফার্স্ট স্টেজত 2 লাখে বেয়াৰ কৰিব লাগে তাছাড়া সাবসিডি টাকাটো আহাৰ পিছত খালি 70,000 থাকি যায় গভর্নমেন্টে লোনও দিছে বেংকৰ ফালৰ পৰা লোনও দিছে লোনটো আফটাৰ 6 মান্থ ইএমআই স্টার্ট আৰু 10 ইয়ার্স লৈকে দি দিছে এইখিনি আর ক্ষেত্ৰত বিপিএল ক্যাটাগরি পাব না সকলো শ্ৰেণী আপোনালোকৰ অফিসটো কত অৱস্থিত এটো তো এপিডিসিএল অফিস কিন্তু আমি ভেন্ডৰ অফিস হৈছে আমাৰ এইটো স্টেশন রোড বিদ্যাপড়া এই স্টেশন রোড ওয়ার্ড নম্বর 9 হয়